আজি আপোনালোকে জানে আমাৰ এই বৰ্তমান ৰানিং চৰকাৰে যিটো অৱস্থা কৰি আছে আমাৰ দেশৰ, আজি আমাৰ এই নিজৰ ঘৰৰ মাটিখিনি আমাৰ দেশৰ মাটিখিনি আদানী আম্বানীৰ হাতত বিক্ৰী কৰি দি আছে। এইবিলাক জানি পেলাই আমি সেইটো দলত থকাটো আমাৰ উচিত নহয়। আমি বুজি পাইছোঁ যে এইটো চৰকাৰে আমাৰ দেশৰ উন্নয়ন কৰিব নোৱাৰে। আজি ইমান বছৰ ৰাজনীতি কৰি পেলাই তথাপি যদি সিহঁতে আমাৰ গাঁৱৰ উন্নয়ন কৰিব নোৱাৰে, আমাৰ গাঁৱৰ ৰাস্তা ঘাট সেনেকৈ আছে, আগৰ নিচিনা কৈ আছে, ৰাস্তা ঘাটটো কৰিব পৰা নাই, তেতিয়াহ'লে আমি সেইটো চৰকাৰৰ পিছত কি থাকিম? আজি আমাৰ গাঁৱৰ মানুহে, আমাৰ গাঁৱত ইমান দৰিদ্ৰ মানুহ আছে, ঘৰে ঘৰে যেতিয়া ইলেকশ্যন আহে তেতিয়া আমাৰ ঘৰে ঘৰে যাই থাকে যে ভোট লাগে ভোট লাগে। যেতিয়া আমাৰ ইলেকশ্যন শেষ হৈ যায় খবৰ ল'ব নাযায় কোনো। এতিয়া আমি চাওঁ, আমাৰ আগত যেতিয়া BPF চৰকাৰ আছিল তেতিয়া ৰাইজৰ মাজত অলপ ভাল সম্পৰ্ক এটা আছিল, মানে হিংসা ভাৱটো নাছিল। তাৰপিছত গাঁৱৰ উন্নয়ন হৈছিল, সেইটো ভাবি পেলাই আমি BJP পদত্যাগ কৰি পেলাই আমি আৰু BPFত যোগদান কৰিলোঁ। আমাৰ তাতে তাৰমানে বেলেগ কৈছিল আমাৰ গাঁওখন এতিয়া আমাৰ তাৰমানে BTC খন বোলে আমাৰ ছুইজাৰলেণ্ড কৰি দিব, সেইখিনিও কথা কৈছিল আমাৰ প্ৰমোদ বৰা ডাঙৰীয়াই, কিন্তু সেইখিনিও কৰিব নোৱাৰিলে। এতিয়া আমাৰ গাঁৱত চাওঁ ৰাস্তা ঘাটে পানী যধে মধে বোকা পৰি থাকে, বাইক চলাব নোৱাৰোঁ, খোজকাঢ়ি যাব নোৱাৰোঁ। সেইটো বুজি আমাৰ ছুইজাৰলেণ্ড হয় নেকি? আমাৰ প্ৰমোদ বৰাক সুধিব লাগিছিলে যে এইটো আমাৰ ছুইজাৰলেণ্ড হয় নেকি? ছুইজাৰলেণ্ড বুজি এনেকুৱা হয় নেকি? আমি ছুইজাৰলেণ্ড যাই পোৱা নাই, কিন্তু এতিয়া মনত ভাব আহিছে যে আমাৰ ছুইজাৰলেণ্ড হয়তো এনেকুৱাই হ'ব পাৰে। আমাৰ গাঁৱৰ নিচিনা যেনেকুৱা আমাৰ গাঁও তেনেকৈ ছুইজাৰলেণ্ড হ'ব পাৰে কিজানি। যিহেতু ৰাজনীতিত তেতিয়া আহি পেলাই আমি বুজি পালোঁ যে সিহঁতে আমাৰ ভোট বেংক বুলি আমাক বাছি লৈছে, আমাৰ গাঁওখিনি ভোট বেংক বুলি বাছি লৈছে। সিহঁতক কিবা কিবি প্ৰতিশ্ৰুতি দি পেলাই ইলেকশ্যন যোৱাৰ পিছত সেইখিনি আৰু নকৰে, যাৰ বাবে আমি এতিয়া উচিত শিক্ষা দিব লাগিব ৰাইজে চবেই মিলি। এই 2026ত আমি চৰকাৰ এক্সচেঞ্জ কৰি দিম, এতিয়া সিহঁতে গম পাব ৰাইজৰ পাৱাৰটো কি। যে এতিয়া 4 বছৰ ৰানিং হৈ গ'ল, কিন্তু আমাৰ ৰাস্তা ঘাটত এটা শিল বালি পৰা নাই। এতিয়া ইলেকশ্যন আহিল, এতিয়া আমাৰ 2 গাড়ীমান বালা ফেলাই থৈছে আৰু অলপ শিলগুটি দি থৈছে, সেইখিনিত আমাৰ ৰাস্তা কাম হয় নেকি? সিহঁতৰ ৰানিং চৰকাৰ চলি আছে, চেণ্ট্ৰেলতো চলি আছে, আমাৰ ৰাজ্যতো চলি আছে, BTCতো চলি আছে, সিহঁতে মিত্ৰজোঁট চৰকাৰ চলি আছে, তথাপি আমাৰ গাঁৱৰ উন্নয়ন কৰিব পৰা নাই। এতিয়া ইলেকশ্যন আহিছে, এতিয়া আমাৰ সেই গাঁৱৰ অলপ অলপ মাটি দি কিনে আমাৰ ৰাস্তা ঘাটবিলাক কৰি আছে, সেইখিনি কৰিলে আমি সেইটো ৰাইজৰ হয় নেকি? এতিয়া ভোট আহি আছে কাৰণে আমাৰ ৰাইজৰ সেই অলপ অলপ কিবা কিবি দি পেলাই ৰাইজে তাতে কাম কৰি আছে তাতে কাম কৰি আছে বুলি কৈ আছে, মিছা কথা চব। এই 2 টাম্পাৰ মাটি দি পেলাই এনেকুৱাকৈ আৰু বজাই আছে।